হয়, আজি 18/3/2025 তাৰিখে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি আমি ধুলা হাইস্কুল ফিল্ডত ইফতাৰ মাহফিল আয়োজন কৰোঁ। এই উত্তৰ ইফতাৰ মাহফিল আয়োজনত উপস্থিত থাকে আমাৰ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া, লগতে সহকাৰী সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন আহমেদ ডাঙৰীয়া, লগতে উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দসকল। এই উত্তৰ অনুষ্ঠানত সকলো উপস্থিত থকাৰ কাৰণে আমি নেমচু দৰং জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই কোম্পানীৰ সঞ্চালক তুলিকা গগৈ বাইদেউ ডাঙৰীয়াক, তেখেতক আমি নেমচুৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।